নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মকিবুল হুছেইন জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ খঙিয়া গাঁৱৰ যুৱক অতুল হাজৰিকা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত এজন যুৱক দেৰগাঁৱৰ খঙিয়া গাঁৱৰ অতুল হাজৰিকা কৰ্কট ৰোগত আক্ৰান্ত পৰিয়ালৰ লোকে চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে ফলত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত মোৰ নাম অতুল হাজৰিকা খঙিয়া গাঁৱত ঘৰ দেৰগাঁও মোৰ অসুখটো জানুৱাৰী মাহৰ পৰা মই গম পাইছোঁ আৰু জানুৱাৰী মাহৰ পৰা আজিলৈ 5 মাহ পৰি আছোঁ কি হৈছে খাদ্যনলীত কেঞ্চাৰ হৈছে খাদ্যনলীত কেঞ্চাৰ মুখ্যমন্ত্ৰী মহোদয়কে আদি কৰি বিধায়ক মহোদয়ক আপুনি কি সহায় বিচাৰিব মুখ্যমন্ত্ৰী মহোদয় আৰু বিধায়ক মহোদয় সকলো ওচৰত কৰজোৰা মই আশু আৰোগ্যৰ কাৰণে তেখেতসকলে যাতে উন্নত চিকিৎসা দিয়ে আৰু পৰিয়ালটো চলিবৰ কাৰণে মোক কিবা এটা উপায় প্ৰদান কৰে সেয়ে বিচাৰিম উল্লেখযোগ্য যে এখন ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছিল অতুল হাজৰিকাই কিন্তু জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া শয্যাগত হৈ আছে যুৱকজন সেয়েহে মুখ্যমন্ত্ৰী তথা হৃদয়বান লোকৰ সহায় ভিক্ষা বিচাৰি অনুৰোধ জনাইছে অতুল হাজৰিকাৰ লগতে পৰিয়ালৰ লোকে কোনো হৃদয়বান লোকে পৰিয়ালটিক সহায় কৰিব বিচাৰিলে পৰিয়ালটিৰ বেংক একাউণ্ট নম্বৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ 3268350680 IFSC SBIN 0002048 নম্বৰত সহায় আগবঢ়াবলৈ পৰিয়ালটোৱে বিনম্ৰ অনুৰোধ জনাইছে তেখেতক মানে ভাল চিকিৎসা দি পেলাই অকণমান সোনকালে সুস্থ কৰি উঠাই যাতে কেতিয়াৰ পৰা হৈ আছে অসুখ আজি 4-5 মাহে হ'ল জানুৱাৰীত ধৰা পৰিছে ঘৰত কোন কোন আছে আপোনালোকৰ তেখেত আছে মই ল'ৰা ছোৱালী আহা সৰু ল'ৰা এটা আছে 2 বছৰীয়া ল'ৰা এটা কেনেকৈ চলে আপোনালোক এতিয়া মানে জনে তনে দিয়ে ৰাইজেও কিবা এটা দিয়ে গাঁৱৰ ৰাইজে আমাক তেনেকৈ চলি আছোঁ মানে ধৰক চলাবলৈ তেওঁ সেয়া হেৰিয়ে বেমাৰতে পৰি গ'ল এতিয়া চলাব কোনে ন তেওঁ ট্ৰিটমেণ্ট কৰিবলৈতো লাগিব সেইকাৰণে সেইখন বিকি পেলাই সেয়া পইচাই তেওঁ ট্ৰিটমেণ্ট কৰি আছোঁ আৰু এতিয়া কিমান ভাল হৈছে নে কিবা ভাল মানে কেমো লৈ আছে এতিয়া আকৌ চিটি স্কেন কৰিলেহে ধৰা পৰিব কিমান ভাল হৈছে কিমান ধৰক নাই হোৱা মই হাত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেওঁক যাতে মানে সোনকালে সুস্থ কৰি ৰাখে তেওঁ চাই আৰু যাতে কিবা সহায় সাহায্য যি কৰে আৰু তেওঁহে জানে সোনকালে ভাল হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে তাক সহায় কৰে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও